নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেল সো বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজলৈ লৈছোঁ বহুতে ভাল খবৰ হয় ফাইনালি SBI ফালৰ পৰা প্ৰায় 5000তকৈ অধিক ভেকেন্সি মুকলি কৰি দি আছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে যিসকলে SBI বেংকত চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে ভাল এটা অপৰচুনিটি আছে আৰু এনে ধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো গোটেইখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই তেওঁলোকে বেলেগ এটা ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নহ'ব এই ভিডিঅ' যোগেদি সম্পূৰ্ণ ডিটেইলছ লাভ কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল এইকেইটা পোষ্ট আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ কিমান বিচাৰিছে আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব সো গোটেইখিনি তথ্য এই ভিডিঅ' যোগেদি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদিও আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া চাই লওক SBI ৰিক্ৰুইটমেণ্ট 2025 ষ্টেট বেংক অফ ইণ্ডিয়া ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিয়া হৈছে ইয়াতে 5180টা পোষ্ট মুকলি কৰি দিছে জুনিয়ৰ এছ'চিয়েট পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে প্ৰায় 5000তকৈও অধিক ভেকেন্সি মুকলি কৰি দিছে সো আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধু বান্ধৱীসকল যিসকলে এইকেইটা পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহো কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে চালক ইয়াতে সম্পূৰ্ণ ডিটেইলছবোৰ ইয়াতে দিয়া হৈছে নেম অফ পোষ্ট জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট আৰু চেল পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া হৈছে নেম অফ অৰ্গেনাইজেশ্যন এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI নং অফ পোষ্ট এতিয়া টোটেল পোষ্টটো ইয়াতে মুকলি কৰি দিছে 5180টা পোষ্ট ইয়াতে মুকলি কৰি দিছে বৃহৎ নিযুক্তি মুকলি কৰি দিছে নং অফ পোষ্ট এতিয়া নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে ইয়াতে 270টা ইয়াতে পোষ্ট ইয়াতে দিয়া হৈছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে ইয়াতে 270টা পোষ্ট ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকে চাওক আমাৰ অসমৰ কাৰণে ইয়াতে 145টা ইয়াতে পোষ্ট দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু ইয়াতে আপোনালোকে এক্সাম চেণ্টাৰবোৰ আমাৰ অসমৰ কাৰণে ক'ত থাকিব ইয়াতে আপোনালোকে চাওক ডিব্ৰুগড়ত থাকিব গুৱাহাটী থাকিব যোৰহাট আৰু শিলচৰ তেজপুৰত আমাৰ এক্সামিনেশ্যন চেণ্টাৰবোৰ থাকিব সো বন্ধু বান্ধৱীসকল ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব মোড অফ এপ্লিকেশ্যন মোড হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব আৰু পে স্কেলবোৰ কেনেধৰণৰ হ'ব আপোনালোকে চাই লওক 24000ৰ পৰা আপোনালোকে প্ৰতিমাহে পাই থাকিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এডভাৰটাইজমেণ্ট নংটো আপোনালোকে ইয়াতে চাই ল'ব CR আৰু 2025-26 ইয়াতে 6 আপোনালোকে ইয়াতে এডভাৰটাইজমেণ্ট নাম্বাৰখন ইয়াতে দিয়া আছে আপোনালোকে চাৰ্চ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আৰু ইয়াতে হেল্প ডেস্কবোৰ দিয়া আছে যদি কিবা এটা প্ৰব্লেম হয় ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে কল কৰিব পাৰিব আপোনালোকে ইয়াতে সুধি ল'ব পাৰিব ইয়াতে টেলিফোন নম্বৰটো ইয়াতে দিয়া হৈছে সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কেনেধৰণৰ হ'ব এইকেইটা পোষ্টৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SBI জুনিয়ৰ এছ'চিয়েট ৰিক্ৰুইটমেণ্ট এজ লিমিট বয়সৰ সময়সীমাটো ইয়াতে মিনিমাম বয়সৰ সময়সীমাটো 20 ইয়াৰ্ছৰ পৰা ইয়াতে বিচাৰিছে আৰু মেক্সিমামটো 28 ইয়াৰ্ছলৈকে বিচাৰিছে সো 20 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছৰ মাজত বিচাৰিছে যদি আপোনালোকৰ বয়সটো 20ৰ পৰা 28ৰ মাজত যদি হৈছে তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাও লাভ কৰিব পাৰিব ইয়াতে কেটেগৰী ৱাইজত এজ ৰিলেক্সেশ্যনৰ সুবিধাটো দিয়া হৈছে আপোনালোকে ইয়াতে চাই ল'ব SC ST সকলৰ কাৰণে 5 বছৰ দিয়া আছে আৰু OBC সকলৰ কাৰণে 3 বছৰ দিয়া আছে আৰু PWD আনৰিজাৰ্ভৰ কাৰণে ইয়াতে 10 বছৰ দিয়া আছে আৰু PWD OBC সকলৰ কাৰণে 13 বছৰ দিয়া আছে আৰু PWD SC ST সকলৰ কাৰণে 15 বছৰ দিয়া হৈছে সো বন্ধু বান্ধৱীসকল ভাল এটা সুযোগ হয় আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতা ইয়াতে বিচাৰিছে গ্ৰেজুৱেট সো যদি আপোনালোকে গ্ৰেজুৱেট কৰিছে যিকোনো বৰ্ডছ বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেনেহ'লে আপোনালোকে কেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ফাইনেল ইয়াৰ কেণ্ডিডেটসকলেও আবেদনসমূহ কৰি ল'ব পাৰিব দ'জ হু আৰ ইন দ্য ফাইনেল ইয়াৰ semester of their graduation may also apply
প্ৰভিজনেলি সো বন্ধু বান্ধৱীসকল যিসকলে ফাইনেল ইয়াৰ্ছত আছে গ্ৰেজুৱেট হ'বলৈ তেওঁলোকেও একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইয়াতে আপোনালোকে চাই লওক ৰিডিং ৰাইটিং স্পীকিং আৰু আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব তেতিয়াহে আপোনালোকে একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আৰু একেটা পোষ্ট আবেদন কৰিবলৈ আপোনালোকে আবেদন মাচুল দিব লাগিব এতিয়া চাই লওক আপোনালোকে এপ্লিকেশ্যন ফি অফ SBI ক্লাৰ্ক 2025 দ্য কেটেগৰী ৱাইজ ফি ষ্ট্ৰাকচাৰ for SBI Clerk online application in given value so বন্ধু বান্ধৱীসকল ইয়াতে কেটেগৰী ৱাইজত এপ্লিকেশ্যন ফিজটো লোৱা হ'ব ইয়াতে আপোনালোকৰ কেটেগৰী আৰু ফিজ ইউআৰ কাৰণে ইয়াতে 750 rupees আবেদন মাচুল দিব লাগিব আৰু OBC EWS সকলৰ কাৰণে 750 rupees আবেদন মাচুল দিব লাগিব আৰু SC ST সকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু PWD সকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু মোড অফ পেমেণ্ট ইয়াতে আপোনালোকে চাব পেমেণ্ট মেথডটো হৈছে ইয়াতে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI যোগেদি আপোনালোকে পেমেণ্টটো কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু ইয়াতে আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াতে আপোনালোকে চাই লওক যিসকলে এইকেইটা পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে SBI কেৰিয়াৰ ৱেবছাইটখন দিয়া আছে এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব সো বন্ধু বান্ধৱীসকলে ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আৰু সেই ইম্পৰ্টেণ্ট ডেটবোৰ আপোনালোকে ইয়াতে চাই ল'ব Important dates of SBI Junior Associate Recruitment 2025 starting date of online application submission এতে 6 আগষ্টৰ পৰা ইয়াতে আৰম্ভ হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লিকেশ্যন সাবমিশন কৰাটো 26 আগষ্টলৈকে সময় দিয়া আছে সো প্ৰায় এমাহৰ সময় দিয়া আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু SBI বেংকত চাকৰি কৰিছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটা ডেট অফ প্ৰিলিমিনাৰী এক্সামিনেশ্যন এতে সেপ্টেম্বৰত হ'ব আৰু ডেট অফ মেইন এক্সামিনেশ্যনটো নৱেম্বৰত হ'ব সো বন্ধু বান্ধৱীসকল যিসকলে ইণ্টাৰেষ্টেড হয় আৰু শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত মিলিছে তেওঁলোকে একেটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানকেইটা সো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিবলৈ ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম